আমি চৰকাৰৰ ওচৰত সদায় আশাবাদী। আমি অপ্ৰাদেশিকৃত অসমৰ সকলো শিক্ষকে শিক্ষয়িত্ৰীয়ে আমি তেওঁলোকৰ ওপৰতে আশা কৰি আছো, কাৰণ আমি তেওঁলোকক ভোটত জয়যুক্ত কৰি আমাৰ দেশৰ ৰজা পাতি দিলো। আমাৰ প্ৰজাৰ সুখ দুখৰ সমাভাগী হ'ব, আমাক প্ৰজাক খবৰ ল'ব। এই আশাত তেওঁলোকক আমি ৰজা আসনতে বহুৱালো, কিন্তু এতিয়া আমাৰ ইমান দুৰ্ভাগ্য, আমাৰ নিজৰ দেশৰ ৰজাই নিজৰ প্ৰজাক তেওঁলোকে অকণো ফি নাচায়। ফি নোচোৱা দুখত আমি মৰ্মাহত হৈ পৰিছো। কিমান বছৰৰ পৰা আপুনি বিঘাপতেৰে কাম কৰিলে? মই 2000 চনতে সোমাইছো বিদ্যালয়খনত আৰু বৰ্তমানলৈ মই কৰ্মৰত অৱস্থাতে আছো। ঘৰখন চলিব নিশ্চয় অসুবিধা হয়। আমাৰ ঘৰ চলিবলৈ যথেষ্ট অসুবিধা, অকল মোৰ বুলি নহয়, অল অসমৰ সকলো অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ঘৰখন চলিবৰ কাৰণে সকলোৰে অসুবিধা। কাৰণ আমি বিহু সংক্ৰান্তি আহিলে, পূজা পাৰ্বণ আহিলে ল'ৰা ছোৱালীক আমি টকা পইচা যোগান ধৰি আমি তেওঁলোকক পিন্ধিবলগীয়া কাপোৰ দিবলৈ নোৱাৰো, খাবলগীয়া বস্তু আমি দিবলৈ নোৱাৰো, তেওঁলোকে বিচৰা বস্তু আমি দিবলৈ নোৱাৰো। আমি দুখত আমি ভাগি পৰো, আমি কি পাপ কৰিলো। এই পাপৰ ফলত আমি এই অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ সন্তানসকলক আমি উপযুক্তভাৱে শিক্ষাও দিব নোৱাৰো। তেওঁলোকে ফাৰ্ষ্ট ডিভিজন লৈ আমাৰ সন্তানসকলে লেটাৰ লৈ পাছ কৰাৰ পাছতো উচ্চ শিক্ষিত হ'ব বিচাৰিলেও আমি টকা পইচাৰ অভাৱত তেওঁলোকক আমি ৰাখি থৈ দিবলগীয়া হৈ যায়। তেওঁলোক আধাতে বিদ্যালয় এৰিব লগা হৈ যায় টকাৰ অভাৱৰ কাৰণে। আমি ইমান দুৰ্ভাগ্য, আমি নিজকে ভাবো আমি ইমান মহাপাপীনে, আমাৰ সন্তানসকলেনো কি পাপ কৰিছে, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেনো কি পাপ কৰিছে, য'ত নেকি তেওঁলোকক খোৱা মুখৰ দুপৰীয়া আহাৰখিনিকো চৰকাৰে কাঢ়ি লৈ গৈছেগৈ। আকৌ আলোচনা মাতিব, আকৌ এই প্ৰক্ৰিয়াটোৰ পৰা আজি 2 বছৰ এনেধৰণে চলি আছে। তেওঁলোকৰ 12-15খনমান আমাৰ আলোচনা হৈছে, এতিয়ালৈকে কিন্তু কোনো সুফল পোৱা নাই। যিহেতু মুখ্যমন্ত্ৰী মহোদয় সকলো বিষয়তে এতিয়া অলিনল হৈ আছে, যদিও তেওঁ বিভাগটোৰ কোনোবা সকলো বিভাগৰ এজন মন্ত্ৰী আছে, কোনো মন্ত্ৰী আজি তাৰিখত অসমত কাম নাই। এজনেই ব্যক্তি আছে, সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেয়ে আমি এতিয়া চাইছো আমাৰ যিখন 17 আইন, এই আইনখন সংশোধন কৰিবৰ কাৰণে যিখিনি আমাৰ ৰিলেক্সেশ্যন লাগে 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আনুষ্ঠানিকভাৱে হোৱা আলোচনাৰ পিছত আজিলৈকে মুখ্যমন্ত্ৰী মহোদয় আমি সন্থা হিচাপে লগ পোৱা নাই। ব্যক্তিগতভাৱে কিবা কিবি সময়ত লগ পালেও তেওঁ এই বিষয়টোৰ পৰা সদায় আওকাণ কৰি পেলাই চলিব বিচাৰে। তাৰ কাৰণে আমি আন্দোলন কাৰ্যসূচী আজি এতিয়ালৈকে চলাই আছো। আৰু এই পৰৱৰ্তী সময়ত আমাৰ আগৰ ব্যক্তিসকলে কৈছে যে মোদী ডাঙৰীয়া অসমলৈ আহিব, তেতিয়া কিন্তু আমি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী হয়, ইতিমধ্যে তেওঁলোকৰ সেই মন্তব্য তেওঁলোকে কৰিলে যে যি শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোক অমৰণ যে অন্নখনত বহিছে, সেই অন্নখনত বহা কিছু আচলতে শিক্ষক যিহেতু ইতিমধ্যে তেওঁ জনাইছে যে সেই শৰাইঘাট দলঙৰ